আজি মোক ভাল পোৱা মোৰ ইউটিউবত থকা মোৰ ফলোৱাৰ্ছখিনি ছাবস্ক্ৰাইবাৰখিনিক মই লগতে সকলোকে এটা বস্তু ক্লিন চিট দিব বিচাৰিছোঁ যে কিছুমান মানুহৰ দৃষ্টিত মই খুব বেয়া, মই স্বাৰ্থপৰ, মই অৰ্থলোভী, সকলোখিনি ময়েই কিন্তু মই এটা কথা কওঁ আপোনালোকক, মই কেনেকৈ স্বাৰ্থপৰ হ'লোঁ, মই কেনেকৈ অৰ্থলোভী হ'লোঁ, কাৰণ মই মোৰ ছোৱালীকেইটাক ভাল পাওঁ, মই মোৰ ছোৱালীকেইটাক প্ৰটেকশ্যন দি আছোঁ, মই নিজৰ উচ্চাকাংক্ষা বুলি কয় মানুহে, মই উচ্চাকাংক্ষা অৰ্থলোভী। মই আজি মোৰ এই বয়সত অৰ্থলোভ কৰি মই বিদেশলৈ যাব বিচৰা নাই, অৰ্থলোভ কৰি পিনে মই মাৰ্চিডিজ গাড়ী চলাব বিচৰা নাই, অৰ্থলোভ কৰি মই নিজকে বিউটি পাৰ্লাৰত সোমোৱাই ৰখা নাই, অৰ্থলোভ কৰি মই একোডাল কৰিব পৰা নাই। কাৰণ কিয় জানেনে, মই চেলফিছ। মই কি কাৰণে চেলফিছ জানেনে, মই কি কাৰণে স্বাৰ্থপৰ জানেনে, মই আজি আপোনালোকক কৈ আছোঁ। এক নম্বৰতে মোৰ মায়ে শিকাইছিলে ডাঙৰক সন্মান কৰিব লাগে, সেইকাৰণে কিছুমান ডাঙৰে মোক কৰা তেওঁলোকৰ অন্যায়ৰ প্ৰতিবাদো মই আজিলৈকে কৰিব পৰা নাই। কাৰণ মায়ে শিকাইছিলে ডাঙৰক মুখে মুখে ক'ব নাপায়, ডাঙৰক সন্মান কৰিব লাগে। সেই মায়ে শিকোৱা গুণটো, আৰু মোৰ মাকো দেখিছিলোঁ মায়ে এনেকৈ কিছুমান মানুহক হেল্প কৰি থৈ দিছে, কিছুমানক লেতেৰা কাপোৰ পৰ্যন্ত ধুই দিছে, কিন্তু মৃত্যুৰ সময়ত মাক চাবলৈ সেই মানুহখিনিও নগ'ল। কিন্তু যিসকল মানুহক মায়ে খুৱাইছিলে, ধুৱাইছিলে, বোৱাইছিলে, যাৰ পেচাবৰ চৰিয়া পৰ্যন্ত মায়ে পেলাইছিলে মাৰ মৃত্যুৰ সময়ত, কিন্তু তেওঁলোকো নগ'ল। সেইজনী মাকৰে মই সন্তান ন, গতিকে মই ডাঙৰক সন্মান কৰাটো মোৰ ডাঙৰ ভুল। মই এজনী বেয়া নাৰী, মই অন্যায় প্ৰতিবাদ কৰাটো মোৰ ডাঙৰ ভুল, কাৰণ মই এজনী নাৰী, স্বাৰ্থপৰ নাৰী, সেইকাৰণে মই অন্যায় সহ্য কৰি নাথাকিলোঁ। সতী সাবিত্ৰীৰ টেগটো ল'ব নিবিচাৰিলোঁ। মই মানুহৰ দৃষ্টিত এজনী বেয়া মাইকী, কাৰণ মই প্ৰতিবাদ কৰি চলি আহিলোঁ, ভুলৰ প্ৰতিবাদ। মই এজনী বেয়া মা, কাৰণ মই সদায় সঁচা বস্তুবিলাকে শিকাই আহিছোঁ, ভুলটোৰ প্ৰটেষ্ট কৰিবলৈ কৈছোঁ, বেয়া বস্তুৰ পৰা আঁতৰিব কৈছোঁ, মই সিহঁতক ইষ্টাব্লিছ কৰিব বিচাৰিছোঁ। সেইকাৰণে মই এজনী বেয়া নাৰী, কাৰণ মই সিহঁতৰ প্ৰটেকশ্যনৰ কাৰণে ভাবিছোঁ, যাৰ কাৰণে কিছু সংখ্যকৰ মোৰ কাৰণে মই স্বাৰ্থলোভী। স্বাৰ্থটো ক'ত নাজানো, মই প্ৰটেকশ্যন দিব বিচৰাটো স্বাৰ্থপৰ নে মই হক এটা কথাৰ কাৰণে মই ফাইট কৰাটো মই স্বাৰ্থপৰ, মই বুজি নাপালোঁ। গতিকে আজি মই খুব গৰ্ব কৰি ক'ব পাৰোঁ যে সঁচাই মই এজনী বেয়া নাৰী, মই যে বেয়া মহিলা, কাৰণ মই য'ত অন্যায় প্ৰতিবাদ মই কৰিম 100% কৰিম, আৰু ইনজাষ্টিছ মোৰ সন্মুখত যদি হয় মই সঁচাই কেতিয়াও হাৰ নামানো। মোক বদনামী কৰিবলৈ কোনেও বাকী এৰা নাই, গতিকে বদনাম কৰি শেষ কৰি দিছে মোক। গতিকে বদনাম আৰু কি হ'বলৈ বাকী থাকিল, গতিকে বদনাম যিহেতুকে মই হৈছোঁৱেই, আৰু ভয় কৰিব লগা কি আছে। গতিকে আজি মই ইউটিউবৰ জৰিয়তে, মোৰ নিজৰ চেনেলৰ জৰিয়তে চবকে এটাই বস্তু জনাব বিচাৰিছোঁ, য়েছ, সেই বিশেষ মানুহবিলাকৰ কাৰণে, যিসকলৰ কাৰণে মই বেয়াই, সঁচাই মই বেয়া, কাৰণ মোক স্বাৰ্থপৰ বুলি কয়, অৰ্থলোভী বুলি কয়, মই বেয়া নষ্ট চৰিত্ৰৰ মাহিকী বুলি কয়। য়েছ, যদি হয় তো মই হয়, যদি আপোনাৰ ভাবিছে তেওঁ বিশেষ ব্যক্তিবিলাকে, মানুহবিলাকৰ দৃষ্টিত যদি মই হয় তো মই হয়, কিন্তু মই এটা বস্তুৱে কৈ যে মই কি হয় সেইটো অকল মই জানো, আৰু মোৰ কামেৰে মই দেখুৱাব বিচাৰোঁ, কিন্তু কাৰো জাজমেণ্টৰ মোক দৰকাৰ নপৰে। যদিও আজি অন কেমেৰা মই এটাই কৈছোঁ, যিসকলে ভাবি লৈছে মোক বেয়া বুলি, মই তেওঁলোকৰ কাৰণে সঁচাই বেয়া, বহুতেই বেয়া। আৰু ইংলিছত যে কয় বি ৱেৰ অফ ডগ বুলি যে কয়, ময়ো ক'ম এতিয়া সাৱধানে থকাটোৱে ভাল মোৰ দৰে বেয়া মহিলাৰ পৰা। কাৰণ যি মহিলা অৰ্থলোভী, স্বাৰ্থপৰ, কাৰণ মই স্বাৰ্থপৰ এইকাৰণে মই ছোৱালীখিনিক প্ৰটেকশ্যন দি ইষ্টাব্লিছ কৰিব চাই আছোঁ, স্বাৰ্থপৰ এইকাৰণে মই যিহেতুকে ছিংগল মাদাৰ, মই সিহঁতক ছেভ কৰিবলৈ যুঁজি আছোঁ, যিহেতুকে মই ৰাতি ঘূৰি নুফুৰোঁ, মই ছোৱালীৰ লগতে 24 ঘণ্টা থাকোঁ, মই বেয়া মাদাৰ। মই ৰাতিপুৱা 5টা বজাৰ পৰা ৰাতিলৈকে মই দৌৰি থাকোঁ ছোৱালীকেইজনী ডেভেলপমেণ্টৰ কাৰণে,
মই বেয়া মা কাৰণ মই লিপষ্টিক আৰু কাজল লওঁ যে ৱেষ্টাৰ্ণ ড্ৰেছ পিন্ধোঁ যে এই ড্ৰেছ আপত মোক মানে বহুতে জাজমেণ্ট কৰি আছে যে মই এজনী বেয়া মহিলা তো বেয়া মহিলা মই ভাল বুলি নিজকে ক'বলৈ নাযাওঁ যিসকলে মোক বেয়া টেগটো দিছে তেওঁলোকক থেংক ইউ আৰু তোমালোকৰ কাৰণে মই সদায় বেয়া আছিলোঁ আৰু যিবোৰ ছিনিয়ৰ মোৰ মায়ে মোক ৰেছপেক্ট কৰিব দি পঠাইছিলে তেওঁলোকক মই বহুত ৰেছপেক্ট কৰি আছিলোঁ কিন্তু যিহেতুকে এটা কথা আছে যে উপকাৰীক অজগৰে খায় গতিকে সাপক বিশ্বাস কৰিলেও কিছুমান মানুহক বিশ্বাস কৰিব নাপায় গতিকে আজি চেনেলৰ এই মোৰ বস্তুখিনি মই থৈ দিলোঁ এইকাৰণে মোৰ মৃত্যুৰ পিছতো এইখিনি কথাই থাকিব যে হয় আত্ম অভিমান মোৰ বহুত বেছি আছে যদি মই ভুল কৰা নাই যদি মই ঠিকে আছোঁ ফাইট কৰি আছোঁ যদি মই যি সঠিক ৰাস্তাত মই চলি আছোঁ মই 2 নম্বৰী কৰি খাই ফুৰা নাই তেতিয়াহ'লে মই কালৈকে ভয় কৰা কোনো কথা নাই মোৰ বিপক্ষে যোনে যি নকওঁ আৰু এটা কথা কওঁ সম্পৰ্ক বস্তুটো এনেকুৱা ৰিলেশ্যনশ্বিপ যি ৰিলেশ্যন হ'ব মাক দেউতাকৰ লগতো হ'ব পাৰে ল'ৰা ছোৱালীৰ লগতো হ'ব পাৰে বন্ধু বান্ধৱীৰ লগতো হ'ব পাৰে সন্মান দিলেহে সন্মান পায় কিন্তু এনেকুৱা মোৰ ক্ষেত্ৰত এনেকুৱা হৈ আছে মই সন্মান দি গৈ আছোঁ ৰিটাৰ্ণত মই একো পোৱা নাই মই সন্মান দি আছোঁ মই কি প্ৰেছ কৰিবলৈ কি জন্ম পাইছিলোঁ পৃথিৱীত মই সকলোকে সন্মান দিম সকলোকে মৰম দিম তাৰ বিনিময়ত কি মোৰ ভুলটো ক'ত মই কি মৰম পাব নালাগে মানুহৰ মোক কিয় পুৰবী তুমি ঠিকে আছানে পুৰবী তুমি কিবা খাইছানে পুৰবী তোমাৰ কিবা অভাৱ হৈছেনে লিপষ্টিক কাজল লোৱা চেহেৰাটোৱে মানুহে দেখা পায় মানুহ যদি কেনেকৈ চলিছোঁ সেইটো চোৱা কোনো মোৰ শুভ চিন্তক নোলাল সময়ত ক'ব কি গাড়ী চলাই ফুৰিছে গাড়ী চলাবই বাদ দিলোঁ গাড়ীয়ে নচলা শাৰীৰিক অসুস্থতাৰ কাৰণে গাড়ীখন নি কামখিনি চলোৱা হয় কিন্তু সেইসকল মানুহক কৈছোঁ মোৰ টকা পইচা নাথাকিলেও মোৰ নীতি শিক্ষা বহুত আছে মই এটা বস্তুৱে কওঁ আজি মোৰ টকা পইচা নাথাকিলেও নীতি শিক্ষা বহুত আছে এতিয়া কোনোবাই ক'ব তুমি এইবোৰ কথা কিয় কৈছা মই ক'ম মই এইকাৰণেই ক'ম মোৰ মনটো গৈছে মোৰ চেনেলত ক'বলৈ মোৰ বহুত কথা আছে যদি মোৰ 800 সামথিং আছে 880 নেকি ফলোৱাৰ্ছ আছে সেইখিনিতো মোৰ ভাল পোৱা ফলোৱাৰ্ছে হয় ছাবস্ক্ৰাইবাৰে হয় তেওঁলোকেতো জনা উচিত এই যে ডেইলি মোৰ ব্লগিংটো দেখে মানে ঘূৰি ফুৰাটোহে দেখে সেই যে পুৰবীজনী ৰাতিপুৱা 5টাত উঠি কেতিয়াবা ভাত খাবও নাপাওঁ মই ভাত খাবলৈও নাপাওঁ কেতিয়াবা চাহো খাব নাপাওঁ মেডিচিন খাই চলি থাকোঁ তাৰ মাজতে যিকেইটা গাড়ীৰে অহা যোৱা পুটুককৈ এটা ক্লিপ বনালোঁ সেইখিনিতে মোক জাজমেণ্ট কৰিব তাও কি তাইৰ অহংকাৰ কি গতিকে মই এটা বস্তুৱে জানো পৃথিৱীত এজন আছে অদৃশ্য শক্তি এজন আছে যিয়ে সকলোকে চাই আছে আৰু পৃথিৱীত ভাল মানুহ সোনকালে গুচি যায় চাগে মই নাজানো মই ভাল বেয়া কি সেইটো প্ৰুফ কৰিব যেনেকৈ জুবিন দা গুচি গ'ল তেওঁ এজন সৎ ব্যক্তি আছিলে মানুহৰ কাৰণে দৰদি আছে বহুতেই জুবিন দাৰ লগত নিজক মানে মিলাব বিচাৰে জুবিন দাইতো নিজৰ কাৰণে একোৱেই নাৰাখিলে তেওঁ দি থৈ গ'ল সকলোকে যাক যেনেকৈ দিয়ে আৰু আমি জুবিন দাৰ ভৰিৰ নখটো নহয় কাৰণ আমি বিচাৰোঁ ন মানুহৰ পৰা এইটো বিচাৰোঁ সিটো বিচাৰোঁ আমি জুবিন দাৰ লগত নিজকে কেনেকৈ মিলাম তেওঁতো দি থৈ গ'ল গতিকে মই এটাই কথা সামৰণি মাৰিব ওলাইছোঁ যে মানুহবিলাকে মানে শিল হৈ কিহৰ আক্ৰোশত কি কৰে আৰু এই যে এই সংসাৰ বস্তুটো এটা ষ্টৰ টাইপত যায় মোৰ মা দেউতাই মোৰ কাৰণে কৰিছিলে মই মোৰ ল'ৰা ছোৱালীৰ কাৰণে কৰিম মোৰ ল'ৰা ছোৱালী সিহঁতৰ আগৰ জেনেৰেশ্যনৰ কাৰণে গতিকে সেই দায়িত্বটো মোৰো আছে যে মই মাক হিচাপত মোৰ ছোৱালী দুটাৰ ফিউচাৰটো কি কৰি থৈ যাম আৰু মোক নালাগে এনেকুৱা নহয় ঘূৰি ফুৰিব ময়ো পাৰোঁ ছোৱালীকেইটাক পেলাই থৈ ঘূৰি ফুৰিব ময়ো পাৰোঁ এনজয়মেণ্ট কৰিব মানুহৰ দৃষ্টিত ঘূৰিব ময়ো পাৰোঁ ফ্ৰেণ্ড চাৰ্কুললৈ ঘূৰিব ময়ো পাৰোঁ কিন্তু মই কৰা নাই কি কাৰণে ইহঁত দুজনীৰ মুখলৈ চাই ইচ্ছাও নাই
এই যে ভ্ৰমৰত ঘূৰি ফুৰা মানুহৰ এটা সময়ত ভ্ৰমৰ হয় কিছুমান মানুহ মই কোৱা নাই মই যে ধোৱা তুলসীৰ পাত বুলি মই নিজক কোৱা নাই মানুহ বিশেষেই ভুল হয় কিন্তু সেই ভুলৰো পুনৰাবৃত্তি হ'ব নালাগে সেই ভুলৰ শুধৰণি হ'ব লাগে কিন্তু ভুলৰ উপৰি ভুল কৰি তাৰোপৰি ভিক্টিম কাৰ্ড খেলি থকাটো এইটো খুব ভুল কথা ঠিক আছে মনত বহুত কথা থুপকা আছিলে মই সেইকাৰণে কৈছোঁ মই যিসকলৰ দৃষ্টিত মই বেয়াই মই ভাবলৈ চেষ্টা নকৰোঁ টিল ডেড আৰু ছোৱালীহঁতকো কৈ থৈ দিছোঁ যে মই যদি মৰিও যাওঁ কেতিয়াবালৈকে প্লিজ নৱগ্ৰহৰ শ্মশানৰ দুজনমান চন্দালক মাতিবা বা কোনোবা এজনক মাতিবা নি পিনে তাত জ্বলাই দিবা নালাগে মোৰ মৰাৰ পিছত মই মৰাৰ পিছত মোক যিসকলে ইমান কষ্ট দিলে মোক যিসকলে যি নৰক যন্ত্ৰণা দিছে সেইবিলাকে মোক নি মানুহক দেখুৱাকে মোক তাতে শ্মশানত চন্দন কাঠেৰে মোক পুৰিব নালাগে গম পাইছানে ঘি দিব নালাগে ইহঁত দুজনীৰ লগত আৰু কোনোবা যদি ভাল শুভচিন্তকে মোক আহি পিনে মোক কাণ দিয়ে সেইটোৱে মোৰ কাৰণে বেটাৰ হ'ব মই ছোৱালীকো কৈ থৈ দিছোঁ বাবা কেতিয়াও নকৰিবা এটলিষ্ট মৰাৰ পিছত মোৰ খটো শান্তিত দিবা অশান্তি নিদিবা মই যি কৰি আছোঁ মোৰ ছোৱালীৰ কাৰণে কৈছোঁ আৰু একদম উশাহটো থাকালৈকে মই ইহঁত দুজনীক ষ্টাব্লিছ কৰিহে যামগৈ চাগে তেতিয়ালৈকে মই মানে এই কিছুমান মনত থকাবোৰ আজি কৈ দিলোঁ নাজানো মই কি আবুল তাবুল বকিছোঁ কিন্তু মই যিখিনি কৈছোঁ সঁচা কথা একো তাত মানে 2 নম্বৰী নাই মোৰ জীৱনত মানে মই মানুহক প্ৰেছ কৰি মানুহক মৰম দিব গৈ উচ্চ স্বৰত কথা নকয় যেন মই বহুত ভুল কাম কৰিলোঁ মই কিছুমান ডিচিশ্যন চাগে বহুত আগতেই ল'ব লাগিছিলে মই নললোঁ আৰু কিন্তু এটা কথা মই যদিও কৈছোঁ ইহঁত দুজনীৰ কাৰণে মই মোৰ জানটো দিবলৈও ৰেডি আছোঁ তাৰ কাৰণে যি কৰিব লাগে মই ইমানেই কৰিব পাৰিম ধন্যবাদ